ক্লাস 10 ছাত্ৰছাত্ৰীসকল নমস্কাৰ তোমালোকক মই জেনাৰেল মেথছৰ পুনৰ আলোচনা চেপ্টাৰটোৰ অনুশীলনী R1ৰ কুৱেশ্যনসমূহ একাদিক্ৰমে বুজাই দি আহিছোঁ। আজি মই কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰটো বুজাই দিম। এইটো এটা MCQ আৰু এই MCQটো অঘনে আহিয়ে থাকে, তোমালোকৰ পৰীক্ষাত আহিব, এইটো দৰকাৰী। চোৱা, যদি P proportional to Q, এইটো চাবা P এইটো directly proportional, P directly proportional to Q আৰু আমাক দিয়া আছে P equal 6 হলে Q equal 30। এতিয়া P equal 2 10 কিউৰ মান কিমান? এতিয়া এই কুৱেশ্যনটো তুমি অতি সহজে কৰিব পাৰিবা। MCQ হিচাপে আহিলে তুমি কেনেকৈ কৰিবা মই দেখুৱাই দিছোঁ। চোৱা, P by Q এনেকৈ ল'বা। P ৰ ভ্যালু কিমান আছে 6, Q ৰ ভ্যালু 30। এতিয়া চাবা নেক্সট P ৰ ভ্যালু আছে 2, P equal 2। তে চাবা তুমি এইটো P ৰ ভ্যালু 6, Q ৰ ভ্যালু 30। এতিয়া তুমি 6ক তুমি ইয়াতে আমি 2 কৰিব লাগে, অৰ্থাৎ আমি 6ক কিহেৰে হৰণ কৰিলে তুমি P equal 2 হ'ব। তে তুমি কি কৰিবা, ইয়াক হৰণ কৰিবা 3 ৰে, তেতিয়া 2 পাবা, P equal 2। ইয়াকো 3 ৰে ডিভাইড দিয়া 30, তে তুমি কি পাবা, ৰিজাল্ট 2/10। তে চোৱা, P equal 2 হলে Q ৰ ভ্যালু কি হ'ব, Q equal 10। এনেকৈ তুমি ফটাতকৈ কৰিব পাৰিবা। তেতিয়া আমাৰ অপশ্যন চোৱা C হ'ব, Q equal 10। পালা বুজি? MCQ হিচাপে আহিলে তুমি এনেকৈ মনত ৰাখিবা। আৰু যদি কেতিয়াবা 2 মাৰ্ক হিচাপে এই অংকটো কৰিব দিয়ে, তেতিয়া অপশ্যন নিদিয়ে, তোমাক অংকটো কৰিব দিব, কিউৰ ভ্যালু নিৰ্ণয় কৰিবলৈ তোমাক দিব। তেতিয়া তুমি কেনেকৈ কৰিবা মই বুজাই দিছোঁ। চোৱা, দিয়া আছে আমাক P directly proportional to Q, এইটো হল প্ৰত্যক্ষ সমানুপাত। P বাঢ়িলে Q বাঢ়ে। এতিয়া চাবা, ইয়াৰ পৰা আমি P যেতিয়া আমি সমানুপাতিক চিনটো উঠাই দিম, তেতিয়া এটা তুমি ধ্ৰুৱক আনিবা। ধৰিলৈ আমি ধ্ৰুৱকটো K আনিলোঁ, ইয়াতে লিখি দিবা K এটা ধ্ৰুৱক, সমানুপাতিক ধ্ৰুৱক বুলি লিখি দিলে হ'ব। তেতিয়া 1 নম্বৰ দি থবা, নম্বৰ 1। এতিয়া P ৰ ভ্যালু 6, Q ৰ ভ্যালু 30 বহাই দিবা। এতিয়া আমি বহাই দিম P equal 6 হলে Q equal 30 হয়। তে আমি 1 implies 1ৰ পৰা পাম। এইখিনি হল। ইয়াৰ পৰা আমি নেক্সট এইখিনি মই মুছি দিলোঁ। 1 implies 1ত P ৰ ভ্যালু 6, Q ৰ ভ্যালু 30 বহাই দিয়া। 6K into 30 আমি বহাই দিলোঁ। তে নেক্সট চাবা, ইয়াতে তুমি এইখিনি ঘূৰাই লিখিব পাৰিবা 30K equal 6। এতিয়া K equal 6/30 তো কাটাকাটি কৰিবা, 6ৰে 1, 6ৰে 5, 1/5 পালো।
k এর ভ্যালুটো 1/5 এতিয়া 1/5 আমাৰ এক নম্বৰ সমীকৰণটো আছিল p equal k into q এটো আছিল ইয়াতে আমি এতিয়া k এর ভ্যালুটো বহাই দিম k equal পালা 1/5 এটো বহাই দিয়া p equal ইয়াতে k এর ভ্যালু 1/5 into q তে ইয়াৰ পৰা পাবা ই ওপৰত যাব 1 into q এটি q লিখিব পাৰিবা আৰু এটো 5 এটি নাম্বার দিলা তুমি 2 হল এখিনি আকৌ p equal 2 হলে এতিয়া আমি 2 implies 2 ৰ পৰা p equal 2 এতিয়া হ'ব p ৰ ভ্যালু আমি বহাই দিলো এইখিনিৰ পৰা তুমি কৰিব পাৰিবা এটো এনেকৈ ইয়াত একো নাই মানে 1 থাকা বুলি ভাবিলা q এ 1 ক পূৰণ কৰা q এ হ'ব আৰু 5 এৰে 2 10 পাবা অৰ্থাৎ আমি q ইকুৱেল পাম 10 এটাকে আমি পাই গেলো q ৰ মান 10 যদি এই অঙ্কটো 2 মাৰ্কত আহে তেতিয়া এনেকৈ তুমি কৰিব লাগিব আৰু বুজি পালা না নাই কমেন্টত জনাবা থ্যাংক ইউ বাই বাই